মাননি দি দায়িত্ব সামৰিলে নহ'ব। এইটো স্পষ্ট কথা। এইটো ডাইৰেক্ট মই ছ'চিয়েল মিডিয়াৰ যোগেদি ডাইৰেক্ট অ'পেন কৈছোঁ। সেই মাননি দি দায়িত্ব সামৰিলে নহ'ব। এইটোৱে ক'লোঁ, বৌক চৰকাৰী চাকৰি দিবই লাগিব। এইটোৱে কথা, বৌক কিন্তু চাকৰি দিব লাগিব। এইটো নামানো, এইটো স্পষ্ট কথা। কেইটকামান মাননি দি দায়িত্ব সামৰিলে নহ'ব। আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। কিন্তু এনেদৰে মুকলিমূৰীয়াকৈ অ'পেন এনেদৰে কথা ক'বলৈ কোনো ওলাই নাহে। মই কৈছোঁ, কেইটকামান মাননি দি দায়িত্ব সামৰিলে নহ'ব। ইয়াতে দায়িত্ব শেষ হৈ নাযায়। এইটোৱে ক'লোঁ, কেইটকামান মাননি দি দায়িত্ব সামৰিলে নহ'ব। বৌক চৰকাৰী চাকৰি দিবই লাগিব। এইটো মোৰ ফালৰ পৰা দাবী জনাইছোঁ, এইটো দিবই লাগিব। আৰু আপোনালোকে যদি মোৰ কথাত যদি একমত, কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আপোনালোকে কওকচোন, এই কেইটকামান মাননি দি দায়িত্ব সামৰিলে কি হ'ব নেকি? এইটো কেতিয়াও নামানো। আচলতে মই খেতি কৰা ল'ৰা দেই। মই এতিয়া পথাৰলৈ আহি আছোঁ, আপোনালোকক দেখাই দিছোঁ দেই। পথাৰলৈ আহিছোঁ। আচলতে পথাৰলৈ নাহিলে মানে মোৰ একদম পূৰা বাৰী খতম হৈ যাব। মানে বিলাহী খেতি লগাই থৈছোঁ না, বিলাহী খেতি একদম যদি এইটো সময়ত যদি মই নাহোঁ, মোৰ বাৰী বৰবাদ হৈ যাব। গোটেই একদম গৰু সোমাই বিলাহী খাই দিব। তো এক পাক মানে এতিয়া চাই গ'লে মানে টেনশ্যন নাই দেই। আপোনালোকে দেখাই দিছোঁ, মই আহি বাৰী পাই গ'লোহি। এইখন জেৰুৱা, এইখনে জেৰুৱা। এয়া চাই লওক, এতিয়া মই ভালছে চেক কৰিম এতিয়া। মানে মই বিলাহী খেতি কৰি থৈছোঁ না, এয়া মই পাই গ'লোহি। আচলতে যিকেইটকা পইচা দিছে সেইটো ভাল কাম কৰিছে বা এইটো বেয়া কাম কৰা নাই। মই বেয়া কাম কৰিছে বুলি নকওঁ, বহুত ধন্যবাদ জনাইছোঁ। আচলতে পলমেই হ'ল, সোনকালে দিব লাগিছিল মাননিটো। কিন্তু মাননি দি হ'লে সামৰি থ'লে নহ'ব। আপোনালোকে মোৰ কথাত একমত নে? যদি একমত, ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইটোৱে কৈছোঁ, দুটকামান পইচা দি কিন্তু দায়িত্ব সামৰিলে নহ'ব। পৰিয়ালটি ভৱিষ্যতৰ কথা আছে। যোনটি সন্তানটি লিখা পঢ়া দায়িত্ব আছে, ঠিক আছে। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, বৌক মানে এটা চৰকাৰী চাকৰি দিবই লাগিব। এইটো মই দাবী জনাইছোঁ। কিন্তু মাননি দিছে, এইটো বেয়া পোৱা নাই, বহুত ভাল পাইছোঁ। অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। যদিহে পৰিয়ালটি ভৱিষ্যতৰ কথা চিন্তা কৰি বৌক যদি এটা চৰকাৰী চাকৰি দিয়ে, তেতিয়া আৰু ভাল পাম। ইমানে ভাল পাম নহয়, বহুত সুখী হ'ম। মই তেতিয়া হ'ব প্ৰথমে সকলোতকৈ আগতীয়াকৈ মই চিঞৰি প্ৰশংসা কৰি ভিডিঅ' বনাম, স্পষ্ট কথা। কিন্তু খালি মই এতিয়া সুখী হোৱা নাই ইমান এটা। কিন্তু মাননিটো দিছে বা এইটো ভাল পাইছোঁ, মাননিটো দিয়াৰ কাৰণে। কিন্তু চৰকাৰী যদি চাকৰি এটা দিয়ে, তেতিয়া আৰু সুখী হ'ম। তেতিয়া মই চিঞৰি ভিডিঅ' প্ৰস্তুত কৰিম। ৰ'ব দে, এক মিনিট মই চাই লৈছোঁ ৰ'ব। বৰ দিগদাৰ হ'ব, গম পাইছেনে আপোনালোকে? এই খেতি কৰা মানুহ হ'লে বৰ দিগদাৰ। মানে গধূলিও শান্তি নাই। এক পাক মানে বাৰীখন চাই ল'ব লাগিব। ৰ'ব দে, এক মিনিট ৰ'ব। এক পাক মানে চাই ল'লে মানে টেনশ্যন নাই। ৰ'ব দেই, চাই লৈছোঁ। দিগদাৰ। এইটো ছাইডে মই নাই বাৰু, এইটো ছাইডতে নাই বাৰু। হয়, সেইটো ছাইডত চাবগৈ লাগিব দেই। আৰু আপোনালোকক এটা কথা কৈছোঁ দেই, আপোনালোকে মোৰ ফেচটো ভালছে নেদেখিব পাৰে দেই। কাৰণ কেলৈ, এতিয়া মানে গধূলি ভিডিঅ'টো বনাই আছোঁ না, মানে মোৰ শান্তি নাই নহয়। মানে ভিডিঅ' বনাবৰ কাৰণে যেন নিৰ্দিষ্ট এটা টাইম উলিয়াব নোৱাৰোঁ। মই এনেকৈ কাম কৰি থাকিলে ভিডিঅ' বনাওঁ। এটা পথাৰলৈ আহিছোঁ ন, বাৰীখন চাবলৈ আহিছোঁ। বাৰীখন চাবলৈ আহোঁতে ভিডিঅ' বনাইছোঁ। আৰু এটা কথা কৈছোঁ দেই, মই যিকণ তাক অ'পেন কৰোঁ, স্পষ্ট কথা। আচলতে মই কালো ভয় কৰি নাথাকোঁ। বাক স্বাধীনতা আছে, ভাৰতীয় নাগৰিক আছে। মোৰ মনে যোনটো ক'ব সেইটো মই ক'মেই। খালি আইন বিৰোধী, সমাজ বিৰোধী সেইবিলাক কথা নকওঁ দেই। মই মানে আইনখনক মই শ্ৰদ্ধা কৰোঁ, সন্মান জনাওঁ। আৰু সমাজ বিৰোধী যি সমাজৰ কাৰণে বেয়া কুপ্ৰভাৱ পেলোৱা মই একো কাম নকৰোঁ দেই। মই আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ। কিন্তু ইয়াতে খালি মই স্পষ্টকৈ কৈয়ে দিছোঁ, মাননি দি কিন্তু দায়িত্ব সামৰিলে নহ'ব। মাননি দি দায়িত্ব সামৰিলে কিন্তু ইয়াত নহ'বই। এইটো মই দাবী জনাইছোঁ। বৌক চৰকাৰী চাকৰি এটা দিয়াৰ ব্যৱস্থা কৰক। বৌক মানে চৰকাৰী চাকৰি এটা দিলে মানে বহুত সুখী হ'ম, বহুত ভাল পাম। কাৰণ কেলৈ, যি আমাৰ কাৰণেই ককাইদেৱে মাত মাতি থাকিলে, ৰাইজৰ কাৰণেই মাত মাতিলে। আৰু সেই ককাইদেউ পৰিবাৰক, বৌক যদি আমি চৰকাৰী চাকৰি এটা দিয়া যদি ব্যৱস্থা কৰি দিব নোৱাৰোঁ, আমি মানে নিজকে অসুখী হ'ম, নিজকে মানে দুখী অনুভৱ হ'ব। সঁচা কথা কৈছোঁ। আপোনালোকে কি ভাবে কি নাভাবে কিন্তু নাজানো, কিন্তু মোৰ মনৰ কথাটো কৈছোঁ। বৌক মানে চৰকাৰী চাকৰি এটা দিয়াব পাৰিলে মনটো ভাল লাগিব। সেইকাৰণে দাবী উত্থাপন কৰিছোঁ। মাননি দি কিন্তু দায়িত্ব সামৰিলে নহ'ব। তো কিছু ক্ষেত্ৰত আমি এনেকৈ দেখোঁ, এনেকৈ অলপমান কিবা এটা সকাহ দিব, আৰু সকাহটো দিয়াৰ পাছত পাহৰি থাকে, তেনেকুৱা। ৰ'ব দেই, মই ভালছে এইফালে চাই লৈছোঁ ৰ'ব। এক পাক চাই লৈছোঁ এইফালে। নাই বাৰু, বৰ্তমান নাই।
মানে আচলতে দায়িত্ব চবফালে পালন কৰিব লাগিব। এতিয়া মই অকল ভিডিঅ'টো বনালে নহ'ব ন, এতিয়া ভিডিঅ'টো বনাইছোঁ, আপোনালোকৰ আগত মনৰ কথাকেইটা কৈছোঁ, আৰু যি পইচা দিছে ন, পইচা দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ, আৰু লগতে দাবী উত্থাপন কৰিছোঁ যেন বৌক এটা চৰকাৰী চাকৰি দিয়ক। চবফালে হৈ গৈছে। এইফালে মই বায়ু চাইছোঁহি, ৰ'বতে মই জপনাখন চেক কৰি লওঁ। এইখন জপনাখন, এইখনেই মেইন। যদি এডাল যদি খোল খাই থাকে ন, তেতিয়া গম পাই যাম যেন ইয়াত মানে কিবা গৰু চৰু সোমাই গৈছে বুলি। অকল গৰু নহয়, আপোনালোকে খেলটো গম পাইছে নাই? আমাৰ ভিতৰত চুৰটো আহিছে, এইখিনি কিলো মাৰি থৈছে আকৌ। এইখিনি হেৰি মানে আলুত কিবা দৰৱ দিয়া। ইয়াৰ মানে খেলটো গম পাইছে নাই? অকল গৰু চালে নহ'ব, ইয়াত মানুহো চুৰ হৈ যায়। তেনেকুৱা গোটেইখন চুৰ কৰি লৈ যায়। এতিয়া কি নিজে খেতি কৰিব নোৱাৰে গম পাইছেনে? মানে গোটেইখন লৈ যায়, এইটো বেয়া কথা। এতিয়া মই আহিছিলোঁ হয় সিটো ছাইডৰ পৰা, আপোনালোকে দেখিছে না দেখা কিন্তু নাজানো দেই। হয় সিটো ছাইডৰ পৰা আহিছিলোঁ, মানে এইফালে ৰাস্তাৰ ফালে আহি পিনে এনেকৈ পথাৰ গুচি আহিছিলোঁ দেই। এতিয়া যাওঁতে এইফালে যাম, এইফালে মানে ৰাস্তা আছে, ৰাস্তাৰ ফালে গুচি যাম দেই। এইফালে গুচি যাম এতিয়া নিশ্চিন্ত। তাৰপিছত ভাতটো খাই মানে এবাৰ আকৌ চাবহি লাগিব, গম পাইছেনে আপোনালোকে? ভাতটো খাই আকৌ এবাৰ চাবলৈ আহিব, নহ'লে মানে মস্তি মাৰি যদি শুই থাকোঁ নহয়, এইফালে গৰুৱে বিহু লগাব। তেনেকুৱা ক'লা গৰু এটা আছিলে, ক'ত বান্ধিলে? খুলি দিলে নেকি? ক'ত গ'ল ক'লা গৰু? এইটো আছে সেইটো চাওক। এইটো আপোনালোকক মই কৈছোঁ দেই, এই গৰুটো গম পাইছে নাই? এই গৰুটো মেলা গৰু হয়, মানে মেলনীয়া গৰু মানে এইটো আপোনাক দেখাইছোঁ দেই। এইটো কি হয় গম পাইছেনে? এইটো মানে যদি খুলি দিওঁ নহয়, গোটেই বাৰী ধ্বংস কৰি দিব। সেইকাৰণে ইয়াক বান্ধি থৈছোঁ ধুনীয়াকৈ, চাওক দেখিলে না আপোনালোকে? এইটো মেলনীয়া গৰু, এইটো শিৱ বাবা নামত মেলিছে গৰুটো। কিন্তু ইয়াক যদি শিৱ বাবা যদি মানি থাকোঁ, ইয়াক যদি মেলি দিওঁ, মোক গোটেই বৰবাদ কৰি দিব। কাৰণ কেলৈ বহুত পইচা খৰচ কৰি মানে খেতিটো পাতি থৈছোঁ না, ইয়াক যদি মেলি দিয়া যায় গোটেই বৰবাদ কৰি দিব। তেনেকুৱা ইয়াক মানে বান্ধি থৈছোঁ সেইকাৰণে, ক'লা গৰুটো তেনেকুৱা। এইফালে যাবলৈ এতিয়া এইফালে আহি আছে, চালক ৰাস্তাত দেখাইছোঁ এইফালে। আৰু মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, ভিডিঅ'টো কিন্তু শ্বেয়াৰ হ'ব লাগিব দেই। যিহেতুকে দাবী উত্থাপন কৰিছোঁ আৰু কৈছোঁ যেন মাননি দি দায়িত্ব সামৰিলে নহ'ব। ৰ'ব দেই, ৰাস্তাটো পূৰা বনাইছে নেকি? এইটো এইফালে মানে ৰাস্তাটো আমাৰ অহা যোৱা কৰিবলৈ ৰাস্তাটো লাগে তাৰমানে দেই, বনাই আছে অলপ পিতাচি, তেনেকুৱা ধুনীয়াকৈ ৰাস্তাটো বনাই আছে। মানে এইটোৱে মই দাবী উত্থাপন কৰিছোঁ যেন মাননি দি দায়িত্ব সামৰিলে নহ'ব, আৰু চৰকাৰী চাকৰি এটাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু মোৰ কথাত যদি আপোনালোকে যদি একমত, ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব দেই। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কিন্তু শ্বেয়াৰ নকৰিলে কিন্তু বেয়া হ'ব কথাত দেই। শ্বেয়াৰ কৰিব, আৰু মোৰ কথাত যদি একমত যদি কমেণ্ট কৰিব যেন মাননি দি কেনে দায়িত্ব সামৰাটোত আপোনালোকে সুখী হৈছেনে, চৰকাৰী চাকৰি এটা দিলে মানে আপোনালোকে সুখী হ'ব। এইটো মোৰ কথাত যদি একমত আপোনালোকে কমেণ্ট কৰিব। মই এইটোৱে কৈছোঁ যেন মাননি দি দায়িত্ব সামৰিলে নহ'ব, এইটোৱে ক'লোঁ। চৰকাৰী চাকৰি এটা দিবই লাগিব বৌক। আমাৰ মানে ভৱিষ্যতৰ কথা আছে, ঠিক আছে? ভৱিষ্যতৰ কথা আছে, বৌক চৰকাৰী চাকৰি এটা দিয়াবই লাগিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব দেই, শ্বেয়াৰ নকৰিলে কিন্তু নহ'ব দেই। যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। মই এতিয়া এইফালে গুচি আহিলোঁ। এইফালে ৰাস্তা বনাই আছোঁ, আমি দেখাইছোঁ দেই। এইফালে ৰাস্তা বনাই আছোঁ, মানে অহা যোৱা কৰিবৰ কাৰণে। সেইটো ৰাস্তা অলপ মাটি চাটি দিব লাগিব যেনিবা, ইয়াত মাটি চাটি নিদিলে নহ'ব, ইয়াত মাটি চাটি দিব লাগিব। চালক দেখাইছোঁ দেই, এইফালে মাটি চাটি দিব লাগিব। মানে এইটো ৰাস্তা দেখিলে নাই? আপোনালোকে ৰাস্তাটো দেখা নাই চাগে, কাৰণ কেলৈ সেই এতিয়া গধূলি হ'ল না, তেনেকুৱা। বাৰীখন চাই আহিলোঁ, গৰু চৰু নাই, আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আপোনালোকক শেষত আকৌ ক'ব বিচাৰিছোঁ, যি পৰিয়ালটিক মাননি আগবঢ়াইছে, সেই মাননিটোত আপোনালোকে সুখী নেকি? মই কিন্তু সুখী নহয়। মই বৌক চৰকাৰী চাকৰি এটা দিবৰ কাৰণে মই দাবী জনাইছোঁ। আৰু আপোনালোকে কি বিচাৰে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু শেষত ক'ব বিচাৰিছোঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কহিনুৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। ঠিক আছে, হ'ব দিয়ক। মই ঘৰ পামগৈ এতিয়া নিজৰ বুলিয়ক। তো আকৌ ভাত চাত খাই এবাৰ চাবলৈ আহিব লাগিব, মানে গৰু চৰু সোমাই গ'লে বৰবাদ হ'ব না। ঠিক আছে, হ'ব দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰিব খালি। ধন্যবাদ।